আজি মই এটা বিশেষ কাৰণত আপোনালোকক আমন্ত্ৰণ জনাইছোঁ সংবাদমেলক। মই বহুত এটা পৰিস্থিতিত সন্মুখীন হৈছোঁ। APDCLৰ জালুকবাৰী চাব ডিভিজনেল অফিচাৰ, চাব ডিভিজনেল ইঞ্জিনিয়াৰ ৰুবুল হালৈ আজি ভূমাফিয়াৰ ৰূপত নামিছে। তেখেতে মোৰ কোৰ্টৰ পৰা ডিক্ৰী পোৱা মাটিত মই ইলেক্ট্ৰিক কানেকশ্যন বিচাৰিছিলোঁ যোৱা বছৰৰ জুলাই 5 তাৰিখে। আজি এটা বছৰৰ বদলি হ'ল। তেখেতে মোক ইলেক্ট্ৰিক কানেকশ্যনটো নিদি পিনে মোৰ মাটিৰ টাইটেল ডিচাইড কৰিব ধৰিছে, য'ত অলৰেডি কোৰ্টে টাইটেল ডিচাইড কৰি থৈ দিছে। তেখেতে কোৰ্টৰ অৰ্ডাৰ অৱমাননা কৰি ডাইৰেক্টৰ অফ লেণ্ড ৰেকৰ্ডছত এটা চিঠি পঠাইছে যে মোৰ মাটিটো ডিক্ৰী পোৱা মাটিটোৱে সেই মাটি হয়নে নাই সেইটো ভেৰিফাই কৰি দিব লাগে। তথাপিও তেখেতৰ এই প্লেনটো নাখাটিলে, যোনটো তেওঁ বেআইনী প্ৰক্ৰিয়া তৈরি কৰিছিলে মোৰ বিৰুদ্ধে। ডাইৰেক্টৰ অফ লেণ্ড ৰেকৰ্ড যে চিঠি দিছে যে এই মাটিটো আমি অলৰেডি মাপজোক কৰি থৈ দিছোঁ, বিশেষকৈ আকৌ মাপজোক কৰাৰ কোনো প্ৰয়োজন নাই। তেখেতে এই দুৰ্নীতিটো বিৰোধী পক্ষৰ পাৱাৰ অফ এটৰ্নি হোল্ডাৰ, যোন মোৰ লগত কেছত হাৰিছিলে, প্ৰদ্যুৎ কুমাৰ দেৰ লগত মিলি এই দুৰ্নীতি কৰিছে মোৰ লগত, আৰু মোক ভাবুকি দিছে যে যোনটো পথত মই খোজকাঢ়ি আছোঁ তাতে বহুত ঘৰিয়াল আছে, মোক খাই পেলাব, তেখেতে মোক লাইনৰ খুঁটাত বান্ধি মোক মাৰিব। তাৰে পিছত তেখেতে নিজক CM মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী, আমাৰ মৰমৰ মামাক প্ৰচাৰ কৰি তেখেতে মোক বুঢ়া আঙুলি দেখায় যে তেখেতে CMৰ মানুহ হয়, মই একোডাল কৰিব নোৱাৰোঁ তেখেতৰ বিৰুদ্ধে। মই তেখেতৰ এগেইনষ্টত জালুকবাৰী থানাত অলৰেডি এটা গোচৰ ৰুজু কৰিছোঁৱে। তাকে মই কামনা কৰিছোঁ, মোৰ আইনী প্ৰক্ৰিয়াত পূৰা বিশ্বাস আছে যে মই সহায় পাম আৰু আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। অলৰেডি তেখেতৰ ছুপেৰিয়াৰ অফিচাৰ, যোনে মোক ইলেক্ট্ৰিক কানেকশ্যনটো দিব দিছে বিজুলী ভৱনৰ পৰা, AGM লছেলৰ পৰা মোক কানেকশ্যনটো প্ৰভাইড কৰিব অৰ্ডাৰ দিছে, তথাপিও তেখেতে মোক দিয়া নাই। তেখেতে উল্টা মোক জানে প্ৰাণে মাৰাৰ ভাবুকি দিয়ে। আপোনালোকৰ সহযোগিতাৰ কামনা কৰিছোঁ। মই CMৰ মানুহ, মই মামাৰ মানুহ, তুমি একোডাল কৰিব নোৱাৰা মোৰ বিৰুদ্ধে, তুমি একো কৰিব নোৱাৰা। তেখেতে মোক বুঢ়া আঙুলি দেখাই মোক একদম তল পেলাই মোৰ গুডউইল নষ্ট কৰি দিছে সকলো অফিচাৰবোৰৰ ওচৰত। তেখেত চাব ডিভিজনেল ইঞ্জিনিয়াৰ ৰুবুল হালৈ। তেখেতে কৈছে মোক মামায়ে বহাইছে, তুমি CMে বহাইছে, তুমি একো কৰিব নোৱাৰা। প্ৰাগজ্যোতিষ নগৰ বাইলেন 1ত আছে, য'ত মই কোৰ্টৰ পৰা ডিক্ৰী পাইছোঁ যোৱা বছৰ জুন 30 তাৰিখে, আৰু মোৰ এতিয়া মোৰ মাটিটোত টাইটেল পজিশ্যন চব ক্লিয়াৰ আছে। খালি মোৰ ইলেক্ট্ৰিক কানেকশ্যনটো লৈ এতিয়া প্ৰব্লেম হৈ আছে। প্ৰব্লেমটো কোৰ্টৰ অৰ্ডাৰক অৱমাননা কৰি তেখেতে মোক এতিয়া কাৰেণ্টটো দিয়া নাই।